লৰে ভোমোৰা জালৰ বন্দী হৈলে মাইকৰ বন্দী হৈলে ৰাজা দখৰদে ৰামক দিলে বহুদিনৰ পৰা মনত ভাবিও যাওঁ বুলিও যাব পৰা নাছিলোঁ সেই পবিত্ৰ ঠাইটুকুৰালৈ। আৰু অৱশেষত এটি বৰ্ষণমুখৰ পুৱা আমি যাত্ৰা কৰিলোঁ ঢকুৱাখানাৰ সেই পবিত্ৰ স্থান শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰলৈ। আমি ডিব্ৰুগড়ৰ বগীবিল দলং হৈ ঢকুৱাখানালৈ যাত্ৰা কৰিছিলোঁ। যাত্ৰাকালত বগীবিল দলঙৰ কাষৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাক মোহিত কৰিলে। দলঙৰ আশে পাশে ফুলি উঠা বনৰীয়া ফুলবোৰে যেন আমাক হাত বাউল দি মাতিছে। ফেৰফেৰীয়া বতাহত হালি জালি থকা ফুলবোৰ ছোৱালী দুজনীয়ে চুই চাবলৈ মন কৰিলে আৰু আমি তাহাঁতক নিৰাশ নকৰিলোঁ। কাৰণ এই মনোৰম প্ৰকৃতিৰ পৰা আমি যি আনন্দ বুটলিব পাৰোঁ সেই আনন্দটো আৰু ক'ৰো পৰা বুটলা সম্ভৱ নহয়। বগীবিল দলঙৰ ওপৰেৰে যাম আৰু তাত ফটো নুঠিম এনেকুৱা কথাটো আৰু হ'ব নোৱাৰে। গতিকে বিভিন্ন পজত কেইখনমান ফটো তাতে তোলা হ'ল। কিন্তু দলঙৰ ওপৰত ইমানেই তীব্ৰ বতাহ যে আমি বেছি সময় তাত ৰৈ থকাটো সম্ভৱেই নহ'ল। আৰু ইফালে তীব্ৰ গতিত গাড়ীৰ আহ যাহ। অলপ অসাৱধান হ'লেই ইয়াত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা পূৰা মাত্ৰাই থাকে। সেয়েহে বন্ধুসকল, আপোনালোক যদি কেতিয়াবা বগীবিল দলঙলৈ আহে আৰু তাৰ ওপৰত ফটো তোলে তেতিয়া যথেষ্ট সাৱধান হ'ব। আৰু দলঙৰ ইটো পাৰত আমালৈ অপেক্ষা কৰি আছিল মোৰ ইউনিভাৰ্চিটিৰ এটা মৰমৰ ভাই ধেমাজি মাছ খোৱাৰ অভিজিত দলে। আৰু অভিজিতে পৰৱৰ্তী সময়ত আমাক গাঁৱলীয়া ৰাস্তাইদি মাতমৰা মথাউৰি হৈ ঢকুৱাখানাৰ সেই বাসুদেৱ থানলৈ আগবঢ়াই লৈ গ'ল। অসমৰ এক অন্যতম তীৰ্থক্ষেত্ৰ বা পবিত্ৰ ঠাই হিচাপে গণ্য কৰা এই বাসুদেৱ থান নৰৱা সত্ৰভাগী লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত। এই থানখন 14 শতিকাতে পোনপ্ৰথমে চুতীয়া ৰজা সত্যনাৰায়ণে প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত এই সত্ৰভাগী বৰ্তমানৰ স্থানলৈ উঠাই অনা হয় আৰু 1656 চনত শংকৰদেৱৰ নাতি দামোদৰদেৱ আটাই এই স্থানত এই সত্ৰভাগী প্ৰতিষ্ঠা কৰে। আৰম্ভণিতে এই সত্ৰভাগীক লাওমুৰা সত্ৰ হিচাপে জনা গৈছিল। দূৰণিৰ পৰা যোৱা ভকতসকলৰ বাবে এই সত্ৰত এটা অতিথিশালাৰ ব্যৱস্থা আছে। এই সত্ৰভাগীৰ বৰ্তমানৰ সত্ৰাধিকাৰ হ'ল শ্ৰী শ্ৰী ভূপেন্দ্ৰ দেৱগোস্বামী প্ৰভু। সত্ৰাধিকাৰ প্ৰভুৰ যথেষ্ট বয়স হৈছে যদিও বৰ্তমানো তেওঁ যথেষ্ট সপ্ৰতিভ হৈ আছে। আমি যোৱাৰ দিনা দেওবাৰ হোৱাৰ বাবে সত্ৰত যথেষ্ট ভক্তৰ সমাগম হৈছিল। নৱনিৰ্মিত সত্ৰভাগীৰ আগলৈ আছে পুৰণি থানভাগ আৰু তাতেই প্ৰতিষ্ঠিত হৈ আছে বাসুদেৱৰ প্ৰাচীন বিগ্ৰহভাগ। ক'লা ৰঙৰ শিলেৰে নিৰ্মিত এই প্ৰাচীন বিগ্ৰহভাগ তেতিয়াৰ কুন্দিল নগৰ অৰ্থাৎ বৰ্তমানৰ শদিয়াৰ পৰা আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত ইয়ালৈ অনা হৈছিল বুলি কোৱা হয়।
এই সত্ৰভাগী প্ৰতিষ্ঠা কৰা হৈছিল মাঘী পূৰ্ণিমাত আৰু সেয়ে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত পালনাম অনুষ্ঠিত হয়। ইয়াৰ লগতে এই সত্ৰত প্ৰতি বছৰে আড়ম্বৰপূৰ্ণভাৱে দৌল উৎসৱ উদযাপন কৰা হয়। এখন তোমাৰ বাৰবিজ হৈ আছে, মানে তুমি কৈ দিয়া কনফাৰ্ম কোনখন ল'বা ন, তেতিয়া ভাল আৰু। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম যোগেন্দ্ৰ কৈছোঁ। ঘৰ থানৰ ওচৰতে, গাঁওখনৰ নাম ভঁৰালৰ ভেটি বুলি কয়। আপোনালোক কেনেকৈ পাইছে? কিমানে হ'ল ইয়াত দোকান দি থকা? এতিয়া 13 বছৰ আমি। 13 বছৰ ন? আমি যোৰহাটৰ পৰা আহিছোঁ। যোৰহাট কোন জেগা? যোৰহাট কাকজান। আগত আহিছে নাই? আগত নাই, প্ৰথম আহিছোঁ। আকৌ আহিব, ভগৱানে ভালকৈ থাকিব। দৃষ্টিশক্তিহীন এই যুৱকজনে সততাৰে নিজৰ উপাৰ্জনৰ পথ বাছি লোৱা দেখি বৰ ভাল লাগিল। অসৎ উপায়েৰে সুৱে টকা ঘটি সম্পত্তিৰ পাহাৰ গোটোৱা মানুহবিলাকক যেন এই দৃষ্টিহীন যুৱকজনে এক শিক্ষা দিব বিচাৰিছে। বাসুদেৱ থানৰ পৰা উভতাৰ পথত আমি চাই আহিলোঁ ঢকুৱাখানাৰ বিখ্যাত ফাটবিহুৰ ক্ষেত্ৰখন। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই ক্ষেত্ৰখন চাই আমি যথেষ্ট আনন্দ লভিলোঁ। অনাগত দিনত যদি সুবিধা কৰিব পাৰোঁ, ঢকুৱাখানাৰ এই বিখ্যাত ফাটবিহু চাবলৈ এবাৰ হ'লেও আহিম। ফাটবিহুৰ ক্ষেত্ৰৰ পৰা ওলাই আমি আহিলোঁ ধেমাজিৰ মাছখোৱাত থকা অভিজিতৰ গৃহলৈ, আৰু অভিজিতৰ গৃহত আহি মিচিং চাঙত পৰম্পৰাগত মিচিং খাদ্য গ্ৰহণ কৰিলোঁ। অভিজিতৰ পত্নীয়ে অতি আদৰ হেঁপাহেৰে আমাক যি মিচিং পৰম্পৰাগত খাদ্যৰ সোৱাদ দিলে, সেয়া কেতিয়াও পাহৰিব নোৱাৰিম। অভিজিতে তাৰ ঘৰখন প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত কৰিবলৈ বৰ চেষ্টা কৰিছে। এয়া হ'ল এৰী পলু, তাহাঁতৰ ঘৰত এৰী পলু পোহা হৈছে। সিহঁতৰ বৃহৎ বাৰীখনত যথেষ্ট পৰিমাণে উন্নত জাতৰ তামোল পুলি, নেমু পুলি আৰু বিভিন্ন ধৰণৰ ঔষধি গছ দেখিবলৈ পালোঁ। আবেলিৰ পৰত আমি তাহাঁতৰ ঘৰৰ পৰা কিছু দূৰত থকা মোৰ ইউনিভাৰ্চিটিৰ বন্ধু অনিল দত্তৰ ঘৰলৈ গ'লোঁ, আৰু অনিল দত্তৰ ঘৰৰ পৰা কিছু দূৰত্বত থকা ঐতিহাসিক হাবুং পৰিদৰ্শন কৰিলোঁ। এই হাবুং হ'ল পশ্চিম ধেমাজিৰ কৰা নদীৰ উত্তৰ পাৰে থকা ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ এখন ঠাই, কিয়নো এই হাবুং হ'ল আহোমসকলৰ পঞ্চমখন অস্থায়ী ৰাজধানী। 1240 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই ইয়াত অস্থায়ীভাৱে ৰাজধানী নিৰ্মাণ কৰিছিল। অৱশেষত বহুদিনীয়া এটা সপোনৰ যাত্ৰাৰ সামৰণিৰ সময় হ'ল। আমি অভিজিতৰ ঘৰৰ পৰা ঘৰ অভিমুখে যাত্ৰা কৰিলোঁ। বুকুত বান্ধি আনিলোঁ এবুকু সজীৱ স্মৃতি আৰু কিছু অভিজ্ঞতা।